বিদ্যালয় নহয় যেন পাচলিৰ বাৰীহে এক ব্যতিক্ৰমী পৰিৱেশত নলবাৰীৰ এখন বিদ্যালয় এয়া চাওক দেখিলে এনেকুৱা লাগে এইখন যেন বিদ্যালয় নহয় এখন শাক-পাচলিৰ বাৰীহে এই বাৰীত উৎপাদিত শাক-পাচলিৰে ছাত্ৰ-ছাত্ৰীক খোৱা হয় মধ্যাহ্ন ভোজন এয়া হৈছে নলবাৰী জিলাৰ মুকালমুৱাৰ সমীপৱৰ্তী লোহাৰকাঠাৰ পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য এই বিদ্যালয়ত গড়লৈ উঠা পাচলিৰ খেতিয়ে মন মোহিছে সকলোৰে চালে চকু ৰৈ যোৱা এক নান্দনিক পৰিৱেশ আৰু এই উচ্চ মাধ্যমিক বিদ্যালয়খন বৰ্তমানে উচ্চতৰ মাধ্যমিকলৈ উন্নীত হৈছে বিদ্যালয়খনত বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলক দিয়া হৈছে ব্যৱহাৰিক শিক্ষা বিদ্যালয়খনত এক নান্দনিক পৰিৱেশৰ মাজত শিক্ষাৰ্থীসকলক দিয়া হয় পাঠদান বিদ্যালয়খনৰ চৌহদত থকা 2 বিঘাতকৈ অধিক ভূমিত বিধে বিধে লগোৱা হৈছে পাচলিৰ খেতি পানীলাও ৰঙালাও জিকা ভেন্দি জলকীয়াৰ লগতে বিবিধ পাচলিৰে ভৰপুৰ লমালমে লাগিছে পাচলি চকু থৰ হৈ ৰোৱা পৰিৱেশ এই বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক কৃষিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই এনেদৰে কৰিছে এই কৃষি কাৰ্য সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত এই পাচলিসমূহ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা হয় বিদ্যায়তনিক শিক্ষাৰ লগতে বিদ্যালয়খনত ব্যৱহাৰিক শিক্ষা দিয়া হয় ছাত্ৰ-ছাত্ৰীক ইফালে ইয়াৰ লগতে বিদ্যালয়খনত কৃষিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰতো প্ৰশিক্ষণৰ জুজাও চলাইছে 630 গৰাকী ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে মিলি এই খেতি কৰিছে কৃষি আৰু বিজ্ঞানৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীকো ইয়াৰ জৰিয়তে ব্যৱহাৰিক জ্ঞান দিয়া হৈছে ইপিনে চৌহদৰ দেৱালত চাওক লিখা আছে মহৎ লোকৰ বাণী যিয়ে আকৃষ্ট কৰে বিদ্যালয়খনলৈ অহা অভিভাৱকৰ লগতে বিদ্যালয়খনৰ সন্মুখেৰে পাৰ হৈ যোৱা পথচাৰীকো 1962 চনতে স্থাপিত বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত অৰ্জন কৰি আহিছে সুখ্যাতি অনাগত দিনতো তেওঁলোকে ঋতুজনিত কৃষি কৰ্মত ব্যস্ত হয় কৃষি অৰ্থনীতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সংকল্পবদ্ধ আমাৰ বিদ্যালয়ত বৰ্তমান আমি বিভিন্ন খেতি লগাইছো আমাৰ প্ৰায় 2 বিঘামান মাটি আছে ইয়াত কৃষি কাৰ্য কৰাৰ উপযোগী আৰু সেই কাৰণে আমি পোনতে সৰিয়হৰ খেতি তাৰ পিছত এতিয়া সম্প্ৰতি আমি ঋতুজনিত যিখিনি মানে খেতি কৰিব পাৰি এইখিনি আমি জানে পানীলাও লগাইছো ৰঙালাও লগাইছো বেঙেনা আছে জলকীয়া আছে জিকা ভেন্দি তিয়হ ইত্যাদি ইত্যাদি এইবিলাক আমি কৃষি কাৰ্য ইয়াত চলাই থকা হৈছে পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আগতে হাইস্কুল আছিলে উচ্চ মাধ্যমিক আছিলে জৱাবেলি উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ হ'ল আৰু বৰ্তমান দ্বাদশ শ্ৰেণী একাদশ শ্ৰেণীৰ ইয়াত মানে পাঠদান চলি আছে এইখিনি আমি মিড ডে মিল যিটো আমাৰ মধ্যাহ্ন ভোজন তাত আমি ব্যৱহাৰ কৰোঁ যিখিনি আমাৰ প্ৰয়োজন আৰু যিখিনি মানে অতিৰিক্ত থাকে ধৰক এইটো সদায় নাথাকে বেয়া হৈ যাব পাৰে আৰু সেই কাৰণে আমি শিক্ষক শিক্ষয়িত্ৰী বা ইয়াৰ কৰ্মচাৰীখিনিও ইয়াৰ খোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ ছাত্ৰছাত্ৰীসকলক কেনেধৰণে ইয়াত মনোনীত কৰে পূবক্ষেত্ৰী হাইস্কুলত 2টাকৈ ইকো ক্লাব আছে 2টা ইকো ক্লাবৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীখিনিক আনিছোঁ তেওঁলোকে খুব উৎসাহিত অতি আনন্দেৰে এটা মানে ইয়াত ব্যৱহাৰিক এই যিটো শিক্ষা এইটোৰ লগত সম্পৃক্ত হৈছে আৰু আমি যথেষ্ট ভালো পাইছোঁ যে ল'ৰা ছোৱালী যিখিনি উৎসাহ দেখা পাই পেলাই কাৰণ আৰু এটা কথা কি আমাৰ এই বিদ্যালয়ৰ আশে পাশে থকা গাঁওকেইখন গোটেই কৃষি প্ৰধান ইয়াৰ মেক্সিমাম প্ৰায় মানে 90% মানুহ কৃষিৰ ওপৰত ডিপেণ্ডেবল আৰু ইয়াৰ ল'ৰা ছোৱালীখিনি তেওঁলোকৰ এইটো সন্তান গতিকে তেওঁলোকে কৃষি কাৰ্যৰ কিছু কথা তেওঁলোকে ঘৰতে জানে আৰু ইয়াত আনি পেলাই আমি 2-এজন বিশেষজ্ঞ ব্যক্তিক এই গাঁৱৰ পৰা মাতি আনি পেলাই তেওঁলোকৰ জৰিয়তে আমি এই কৃষি কাৰ্যটো চলাই আছে তেওঁলোকৰ মানে কি তেওঁলোকে আমাক কৌশলটো শিকাইছে আমি যিখিনি জানো সেইখিনি প্ৰয়োগ কৰিছোঁৱে আৰু যিখিনি বিশেষজ্ঞ ব্যক্তি আমি আনিছোঁ তেওঁলোকক আমন্ত্ৰণ কৰি আনি তেওঁলোকে আমাক মানে ধাৰণা দিছে কোনটো খেতি কেনেকৈ কৰিলে ভাল হয় এনেকুৱা আৰু অৱশ্যে পৰামৰ্শ এটা ল'ব পাৰে এইজন ল'ৰা আমাৰ এই কৃষি কাৰ্যৰ লগত তেওঁ জড়িত ইয়াত ওচৰতে তেওঁ এখন চাহ দোকান দিছে তেওঁ দোকান আছে হ'লেও তেওঁ মানে কৃষি কাৰ্যৰ লগত জড়িত আৰু তেওঁ জানে আমাক ল'ৰা ছোৱালীখিনিক অলপ মানে দিহা পহা তেওঁ দিছে আপোনাৰ নামটো মোৰ নাম শ্ৰী ধীৰেন চন্দ্ৰ মেধি প্ৰধান শিক্ষক হিচাপে দায়িত্ব লৈ আছোঁ মই লাও বেঙেনা ভেন্দি আৰু জ্বালা খেতি কৰোঁতে ছাৰহঁতক খেতি কৰোঁতে আমি কিবা লাগিলে পানী চানী আনি দিছিলোঁ নলবাৰীৰ পৰা টিংকুমণি বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এছ এ নিউজ